59 বছৰীয়া আমিৰক আকৰ্ষিত কৰা কোন এই সুন্দৰী দুবাৰকৈ বিবাহ বিচ্ছেদ হোৱাৰ পাছতো আকৌ এবাৰ বিয়া পাতিবলৈ সাহ কৰিছে বলিউডৰ ছুপাৰষ্টাৰ আমিৰ খানে হয় এই খবৰ তেওঁ খুদৰাজোহা কৰিছে শেহতীয়া এক সাক্ষাৎকাৰত অভিনেতাজনে তেওঁৰ ব্যক্তিগত জীৱনৰ বহু কথাই মুকলিকৈ প্ৰকাশ কৰিছে এই সাক্ষাৎকাৰটোত তেওঁ কয় মোৰ দুখন বিবাহ বিফল হৈছে কিন্তু মই অকলে থাকি ভাল নাপাওঁ মোক এজন সংগীৰ প্ৰয়োজন মই অকলে থাকিব নোৱাৰো সকলো সময়তে এগৰাকী সংগীৰ অভাৱ মই খুব অনুভৱ কৰো মই এতিয়াও মোৰ প্ৰাক্তন পত্নী ৰীনা আৰু কিৰণৰ অতি ঘনিষ্ঠ বিচ্ছেদ হৈছে যদিও আমি এতিয়াও এটা পৰিয়ালৰ দৰে আছো আমিৰৰ এই মন্তব্যৰ পাছতে তেওঁ যে কাৰোবাৰ সৈতে সম্পৰ্কত আছে সেয়া নিশ্চিত হৈছে প্ৰকৃততে বিগত কেইদিনমানৰ পৰা এগৰাকী যুৱতীৰ সৈতে আমিৰৰ নাম উচ্চাৰিত হৈ আছে তেওঁলোক দুয়োকে বিভিন্ন ঠাইত একেলগে দেখাও গৈছে কিন্তু এই বিশেষ যুৱতীগৰাকীৰ সৈতে থকা সময়খিনিত আমিৰে সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰা আঁতৰি থাকে যাৰ বাবে এই বিষয়টো কেন্দ্ৰ কৰি অনুৰাগীৰ উৎসুকতা বৃদ্ধি পাইছে অৱশ্যে এই ৰহস্যময় যুৱতীগৰাকীৰ পৰিচয় এতিয়া পোহৰলৈ আহিছে 59 বছৰ বয়সতো আমিৰক আকৰ্ষিত কৰা এই যুৱতীগৰাকীৰ নাম হৈছে গৌৰী বাংগালুৰুত বাস কৰা গৌৰীৰ ছবি জগতৰ সৈতে কোনো সম্পৰ্ক নাই উল্লেখ্য যে 1984 চনত পৰিয়ালৰ সমৰ্থন অবিহনে আমিৰ খানে ৰীনা দত্তৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল আমিৰ আৰু ৰীনাৰ দুটি সন্তানো আছে তেওঁলোকৰ নাম জুনেইদ খান আৰু ইৰা খান তেওঁলোক প্ৰায় 16 বছৰ ধৰি একেলগে আছিল ইয়াৰ পিছতেই আমিৰে তেওঁৰ কেৰিয়াৰৰ অন্যতম সফল ছবি লগনৰ দৃশ্যগ্ৰহণৰ সময়ছোৱাত কিৰণ ৰাওক লগ পাইছিল পৰৱৰ্তী সময়ত আমিৰে ৰীনাক বিবাহ বিচ্ছেদ দি কিৰণ ৰাওৰ সৈতে বিবাহপাশত আবদ্ধ যদিও তেওঁলোক দুয়ো বিচ্ছেদ ঘটে